লাইলুৰিৰ জয়নাল আবদিন বিগত 5 দিন ধৰি নিৰুদ্দে পৰিয়ালৰ মাজত হাহাকাৰ। কলিয়াবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰূপহী আৰক্ষী থানাৰ অধীনস্থ লাইলুৰিৰ 50 বছৰীয়া জয়নাল আবদিন বিগত এক সপ্তাহ ধৰি নিৰুদ্দেশ হৈ আছে। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি বিৰাজ কৰিছে তীব্ৰ চাঞ্চল্য। পৰিয়ালৰ মাজত এক হাহাকাৰ বিৰাজ কৰিছে। পৰিয়ালৰ লোকে আত্মীয়ৰ ঘৰকে আদি কৰি বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰিও কোনো সন্ধান নোপোৱাত সংবাদ মাধ্যমত একমাত্ৰ ভৰসা কৰি সমগ্ৰ অসমবাসীক কাটৰভাৱে আহ্বান জনায়। কোনো সদাশয় ব্যক্তিয়ে যদি অৰ্থাৎ মানুহজনক দেখা পায় তেন্তে 8472855251 নম্বৰত যোগাযোগ কৰিবলৈ কাটৰভাৱে আহ্বান জনায়। পুনৰ জনাইছোঁ, লাইলুৰিৰ জয়নাল আবদিন বিগত প্ৰায় এক সপ্তাহ ধৰি নিৰুদ্দেশ হোৱা ঘটনাক কেন্দ্ৰ কৰি পৰিয়ালৰ মাজত এক হাহাকাৰ পৰিৱেশ বিৰাজ কৰিছে। পৰিয়ালৰ লোকে আত্মীয়ৰ ঘৰকে আদি কৰি বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰিও কোনো সন্ধান পোৱা নাই। ইতিমধ্যে আমবাগান আৰক্ষী চকীত কাষ চাপিছে পৰিয়ালৰ লোকে। সংবাদ মাধ্যমত একমাত্ৰ ভৰসা কৰি সমগ্ৰ অসমবাসীক কাটৰভাৱে আহ্বান জনাইছে, যদি কোনো সদাশয় ব্যক্তিয়ে স্ক্ৰীণত দেখা মানুহজনৰ সন্ধান পায় তেন্তে 8472855251 নম্বৰত যোগাযোগ কৰিবলৈ কাটৰভাৱে আহ্বান জনায়। এই মুহূৰ্তত মন্তব্য আছে আপোনালোকলৈ আগবঢ়াইছোঁ। যোৱা 5 তাৰিখ শুকুৰবাৰৰ পৰা মোৰ খুৰাৰ ল'ৰা জয়নাল আবদিন পিতা মাইনুদ্দিন ঘৰৰ পৰা 8টা বজাত চাইকেল লৈ ওলাইছে। তাৰপিছত সি নিৰুদ্দেশ হৈ গ'ল। তাৰ লগত কোনো কাৰণেই এতিয়া সম্পৰ্ক হোৱা নাই, বিচাৰিও পোৱা নাই। বহুত বিচাৰি খুচাৰি আছোঁ, থানাত এজাহাৰো কৰিছোঁ। গতিকে এই চেনেলৰ জৰিয়তে যাতে আমি সোনকালে তাৰ সন্ধান পাওঁ বুলি লাগ বজালোঁ। আৰক্ষী প্ৰশাসনক জনাইছিলে নাই? এজাহাৰ কৰিছোঁ। ক'ত? আমবাগান। নাম কি আছিলে? জয়নাল আবদিন। আৰু এই ঠাইখনৰ নাম? লাইলুৰি। কৰিব পৰা নম্বৰ 8472855251।